আপোনালোকৰ মাজত অন্য এটা গুড নিউজ লৈ আহিছোঁ, যি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আপোনালোকৰ ফাইনেল ৰিজাল্টটো আপোনালোকৰ মুকলি কৰা হৈছে। যিটো আপোনালোকৰ থাৰ্ড গ্ৰেডৰ আপোনালোকৰ ৰিজাল্ট আছিলে, সেইটো আপোনালোকৰ মুকলি কৰা হৈছে। যিহেতু আজি আপোনালোকৰ ৰিজাল্ট মুকলি কৰা কথা আছিলে, আপোনালোকৰ ইতিমধ্যে ৰিজাল্ট মুকলি কৰা হৈছে। আপোনালোকে চাবলৈ হ'লে ৰিজাল্টটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনি আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ কাট অফ কিমান গৈছে, কি কথা আপোনালোকৰ এতিয়ালৈকে প্ৰকাশ কৰা নাই। আপোনালোকৰ মাত্ৰ ইয়াতে আপোনালোকৰ ৰিটেন এক্সামত কিমান কাট অফ গৈছিলে সেইটোহে দিয়া হৈছে। আপোনালোকে ৰিজাল্ট চাবলৈ হ'লে ৰিজাল্ট চাবলৈ হ'লে ADRE আপোনালোকৰ ফাইনেল ৰিজাল্টত আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ডাটাখিনি ইয়াতে আহি যাব। ইয়াতে আপোনালোকে চাবলৈ হ'লে প্ৰথমতে আহিব আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো আপোনালোকে ফিল কৰিব লাগিব। তাৰপিছত পাছপৰ্টটো আপোনালোকে ফিল কৰিব লাগিব। পাছপৰ্টটো বহুতে পাহৰি যায়। আপোনালোকে পাছপৰ্টটো আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকৰ যি হয়, আপোনালোকৰ জন্ম চন তাৰিখ আৰু মাহটো আপোনালোকৰ কি হয়, সেইটোৱে আপোনালোকৰ পাছপৰ্টটো হয়। আৰু যদি কিবা কাৰণত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰো পাহৰি গৈছে, তেন্তে আপোনালোকে ইয়াতে ফৰগট আপোনালোকৰ পাছপৰ্ট কৰি পিনি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে মোবাইল নম্বৰত আপোনালোকে লাভ কৰিব পাৰিব। নেক্সট আহিলে আপোনালোকৰ গ্ৰেড 4 ফাইনেল ৰিজাল্টটো কেতিয়া মুকলি কৰা হ'ব। গ্ৰেড 4 ফাইনেল ৰিজাল্টটো আপোনালোকৰ 15 তাৰিখে মুকলি কৰা হ'ব। যিটো আপোনালোকৰ গ্ৰেড 4 আপোনালোকৰ ITI লেভেল আৰু যিটো আপোনালোকৰ কিছুমানৰ কম্পিউটাৰ আছিলে, কিছুমান আপোনালোকৰ ITI, কিছুমান আপোনালোকৰ 12 পাছ ছায়েন্সৰ যিকেইটা পষ্ট আছিলে, সেইকেইটা পষ্টৰ বাবে আপোনালোকৰ 15 তাৰিখে আপোনালোকৰ মুকলি কৰা হ'ব। নেক্সট আপোনালোকৰ ৰিটেনৰ কাট অফটোহে আপোনালোকৰ দিয়া হৈছে। আপোনালোকৰ ইয়াতে ৰিটেনৰ কাট অফটো কিমান গৈছিলে আপোনালোকে পুনৰবাৰ চাব পাৰে। ইয়াতে কেটেগৰী ৱাইজ আপোনালোকৰ ৰিটেনৰ কাট অফটো আপোনালোকৰ দিয়া হৈছে। মানে আপোনালোকৰ প্ৰভিজনেলি কোৱালিফাই ফৰ নেক্সট লেভেল টেষ্ট আপোনালোকৰ যি ভাইবা আপোনালোকৰ স্কিল টেষ্টৰ বাবে মতা হৈছিলে, সেইটোহে আপোনালোকৰ ইয়াত দিয়া হৈছে। নেক্সট আপোনালোকৰ ফাইনেল কাট অফ কিমান গৈছে, কি কথা ইয়াতে আপোনালোকৰ দিয়া হোৱা নাই। আপোনালোকে ইয়াতে আপোনালোকৰ কাট অফটো আপোনালোকে চাবলৈ হ'লে আপোনালোকৰ ৰিজাল্টটো চাব। ইয়াতে আপোনালোকৰ ফাইনেল ৰিজাল্টটো চাবলৈ হ'লে আপোনালোকক পুনৰবাৰ জনাই দিছোঁ, ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো মাৰিব লাগিব। পাছপৰ্টটো আপোনালোকৰ ডেট অফ বাৰ্থটোৱে হ'ব, বেলেগকৈ আপোনালোকৰ পাছপৰ্ট নাথাকে। নেক্সট আপোনালোকে বহুতে প্ৰশ্ন কৰি আছিলে যে অভাৰলেপিং হৈছে নেকি। অভাৰলেপিং হোৱা নাই। আপোনালোকে যোৱাবাৰ দেখিবলৈ পোৱা গৈছিলে যে এজন কেণ্ডিডেটে আপোনালোকৰ 3-4টা আপোনালোকৰ পষ্টত আপোনালোকৰ চিলেকশ্যন পাইছিলে, কিন্তু তেনেকৈ হ'লে আপোনালোকৰ কেণ্ডিডেটখিনিৰ কাৰণে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। যিহেতু তেওঁ এটা পষ্টতে এগেইনষ্টতে জইন কৰিব পাৰিব, সেইবাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। কিন্তু এইবাৰ তেনেকৈ আপোনালোকৰ অভাৰলেপিং হোৱা নাই। ফলত সকলোৱে কোনো কেণ্ডিডেটে বাদ পৰি যাবলগীয়া নহয়। যিকোনো এজন কেণ্ডিডেটে এটা ছিটহে লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আপোনালোকে চিন্তা কৰিব নালাগে। অভাৰলেপিং আপোনালোকৰ কোনো কাৰণতে হোৱা নাই। এইবাৰ আপোনালোকৰ পষ্ট কোনো কাৰণতে খালী হৈ নাযায়। আপোনালোকৰ এটা পষ্টৰ এগেইনষ্টত এজন কেণ্ডিডেটে আপোনালোকৰ চিলেকশ্যন পাব। সেইটো আপোনালোকক চিলেকশ্যন বৰ্ডে আপোনালোকক নিৰ্ধাৰিত কৰিব যে আপোনালোকে কোনটো পষ্টত পাব। সেইটো আপোনালোকৰ ৰিটেনৰ মাৰ্কটো আপোনালোকৰ ভাইবা স্কিল টেষ্ট সেইকেইটাৰ ওপৰত ডিপেণ্ড কৰি পিনি আপোনালোকৰ পষ্টটো দিয়া হ'ব। নেক্সট বহুতে অপেক্ষা কৰি আছিলে যে গ্ৰেড 4 ৰিজাল্টটো আপোনালোকৰ 15 তাৰিখে দিয়া হ'ব। যিহেতু আজি অসম পুলিচ আৰু আপোনালোকৰ চাব ইনস্পেক্টৰ, আছাম কামাণ্ডো আৰু নেক্সট যিটো ADRE আপোনালোকৰ গ্ৰেজুৱেট লেভেল আপোনালোকৰ যি থাৰ্ড গ্ৰেডৰ আপোনালোকৰ আছিলে, সেইটো আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকে যদি এতিয়ালৈকে আপোনালোকৰ ৰিজাল্টসমূহ চোৱা নাই, তেন্তে আপোনালোকে গৈ পিনি আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটত গৈ পিনি ভিজিট কৰি পিনি আপোনালোকে চাব পাৰে। ধন্যবাদ।